মংগলময়ী মা দুৰ্গাৰ চৰণত সকলোৰে বাবে মংগল প্ৰাৰ্থনা কৰি মই আহিছোঁ আপোনালোকৰ ৰাশিফলৰ সৈতে। প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী এইখিনিতে কওঁ যে নৱৰাত্ৰি নৱনিৰ্মাণৰ বাবে কৰা হয়, সেয়া আধ্যাত্মিক হওক বা ভৌতিকেই হওক। আদিকালৰে পৰা প্ৰকৃতি শক্তিক আৰাধনা কৰি অহা হৈছে আৰু এই শক্তি সাধনাৰ প্ৰথম ৰূপ হিচাপে মা দুৰ্গাকেই মান্যতা দিয়া হৈছে। কেৱল মানুহেই নহয়, আনকি দেৱ দেৱতা যক্ষ কিন্নৰ সকলেও সংকট নিবাৰণৰ বাবে মা দুৰ্গাক আবাহন জনায়। সেয়েহে নৱৰাত্ৰিৰ ৯ দিন দেৱী আৰাধনাৰ বাবে বিশেষ শ্ৰেষ্ঠ দিন। উক্ত সময়খিনি উন্নতিকাৰক, লগতে প্ৰগতিদায়ক। আমি সকলোৱে ভাগ্যৰ লগত যুঁজি থাকোঁ। যেতিয়া কোনো কামতেই সফলতা প্ৰাপ্তি কৰিব নোৱাৰোঁ, তেতিয়া আমি ক'বলৈ বাধ্য হওঁ যে ভাগ্যই লগ দিয়া নাই বা ভাগ্যত লিখাই নাছিল। সেয়েহে প্ৰিয় দৰ্শক, আচলতে ভাগ্য হৈছে এটা সময়হে যি আমি উপলব্ধি কৰিব পাৰোঁ, কিন্তু অজ্ঞানবশতঃ আমি ইয়াক হেৰাই দিওঁ আৰু সেয়াই হৈছে দুৰ্ভাগ্য। সেয়েহে নিজক ইমানেই সহায় কৰক যে আনৰ সহায় বিচাৰিবই নালাগে। যিয়ে নহওক, এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ প্ৰথমতে মেষ ৰাশিৰ কথাৰে। কাম কাজত সক্ৰিয় অংশগ্ৰহণ কৰিব আজি মেষ ৰাশিৰ লোকসকলে। লগতে ভাতৃৰ সৈতে প্ৰীতিভাৱ আজি বজাই থাকিব। বিদ্যাৰ্থীয়ে পিতৃ মাতৃৰ আদেশ মানি চলিব, গুৰুজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব। আজি শিৱ নামেৰে দিনটোৰ শুভাৰম্ভ কৰিব। আজি শুভ ৰং কমলা ৰং আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি, পৰিয়ালত বিতৰ্ক এৰাই চলিব। অভিনেতা তথা কণ্ঠশিল্পীৰ বাবে আজি শুভ দিন। বিবাহ অথবা পাৰ্টনাৰৰ যোগাযোগৰ বাবে আজি ভাল দিন। নিবনুৱা সন্তানৰ বাবেও আজি ভাল দিন। আজি বিবাহ বা যিকোনো শুভ কামৰ সূচনা কৰিব পাৰে বা কথা বতৰাৰ কাৰণে আগুৱাই যাব পাৰে। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ মিথুন ৰাশি, গঠনমূলক কামত আজি সফলতা লাভ কৰিব পাৰিব মিথুন ৰাশিৰ লোকসকলে। আজি সহজ সৰল বস্তু ভোজন কৰিব আৰু লগতে স্নায়ুমণ্ডলীক শান্ত কৰিবলৈ প্ৰচুৰ পৰিমাণে বিশ্ৰাম ল'বলৈ চেষ্টা কৰিব। আপোনাৰ যিহেতু যিকোনো বিষয়ত অধিক চিন্তা আপোনাৰ আহি যায়, সেয়েহে মাজে সময়ে ভালদৰে আপুনি টোপনি লোৱাৰ ব্যৱস্থা কৰিব। আজি আপুনি শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশি, বিপৰীত লিংগৰ সহায়ত উপাৰ্জন বৃদ্ধি হ'ব। বিদ্যাৰ্থীৰ বাধা আঁতৰ হ'ব। আজি নাৰিকল দক্ষিণাৰে সৈতে শিৱ মন্দিৰত দান কৰিব। আপোনাৰ যিবিলাক কাম আপোনাৰ বন্ধ হৈ আছে বা বাধা হৈ আছে, সেই কৰ্মৰ বাট মুকলি হ'ব। আজিৰ শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 5 ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি, কাম কাজৰ পদ্ধতি সলনি হ'ব পাৰে। পৰিয়াল তথা সন্তানৰ বিষয়ত মনোযোগ দিব। সন্তানৰ ওপৰত সুনজৰ দিব। কুসংগৰ পৰা সন্তানক আঁতৰাই আনিব। আত্মবিশ্বাস আৰু মনৰ নিয়ন্ত্ৰণে সফলতা কঢ়িয়াব। আজিৰ বাবে শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ কন্যা ৰাশি, ধনৱান বন্ধুৰ সহায়ত সামাজিক মান প্ৰতিষ্ঠা বৃদ্ধি হ'ব। সংগীত শিল্পীৰ ভ্ৰমণৰ যোগ আছে। উচ্চ বিদ্যা আৰু গৱেষণাৰ ছাত্ৰ ছাত্ৰীৰ ভাল দিন। আজিৰ শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 3 সৌভাগ্য কঢ়িয়াব। এইবাৰ তুলা ৰাশি, খোৱা বস্তুৰ ব্যৱসায়ত সৌভাগ্য লাভ কৰিব। সহজাত অন্তৰ্দৃষ্টি অৱলম্বন কৰি কামত আগুৱাই যাব। বিদ্যাৰ্থীয়ে বন্ধুৰ প্ৰভাৱ এৰাই চলিব। আজিৰ শুভ ৰং নীলা বৰণ, শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, বৈবাহিক সূত্ৰে আত্মীয়ৰ বাধা, লগতে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে দিনটোত। সেয়েহে দিনটো শিৱ নামেৰে শুভাৰম্ভ কৰিব আৰু দিনটোত সতৰ্কতা অৱলম্বন কৰিব। গৱেষণা ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল হৈছে। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ ধনু ৰাশি, চুবুৰীয়া লোকৰ সহায় পাব আৰু তেওঁলোকৰ প্ৰেৰণাই বন্ধু বা চুবুৰীয়াৰ প্ৰেৰণাই উৎসাহিত কৰিব। কৰ্মত সতৰ্কতাৰে দিনটো পাৰ কৰিব। বিদ্যাৰ্থীয়ে মনোযোগ দিব পঢ়া শুনাত। আজি প্ৰেম প্ৰীতিত শুভ ফল পাব। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 1 সৌভাগ্য কঢ়িয়াব।
এইবাৰ মকৰ ৰাশি ভাতৃতুল্য ব্যক্তিৰ সহায়ে আনন্দ প্ৰদান কৰিব। পুত্ৰৰ শিক্ষাৰ বাবে চিন্তিত হ'ব পাৰে। দাম্পত্য জীৱনত সুখ পাব। বিদ্যাৰ্থীৰ আজি শুভ দিন। আজি ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিব। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি পাৰিবাৰিক শান্তি অটুট থাকিব। পৰিয়ালৰ সদস্যৰ লগত মিলা প্ৰীতি বজাই থাকিব। কোনোবা সদস্যৰ উন্নতি আজি সকলোকে আনন্দমুখৰ কৰি তুলিব। ঘৰখন বস্ত্ৰ আৰু শৌখিন দ্ৰব্যৰ ব্যৱসায়ত শুভ ফল পাব। সন্তানৰ সুসম্পৰ্কৰ লগতে বিদ্যাৰ্থীৰ অনুৰাগ বাঢ়িব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। কৰ্তব্য নিষ্ঠাৰ বাবে ঊৰ্ধ্বতনৰ সহায় পাব। স্বাস্থ্যৰ যত্ন ল'ব। স্থায়ী চাকৰিয়ালৰ নতুন যোগাযোগ লগতে দাম্পত্য জীৱনত আজি মধ্যমীয়া সুখ পাব। আজি নিবনুৱা সন্তানৰ বাধা থাকিব। আজিৰ দিনটোত শুভ ৰং আকাশী আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। ইয়াতে কওঁ যে প্ৰিয় দৰ্শক, এইখিনিতে ৰাশিফল শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো 9864132108। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।